কি হ'ল মহাৰাণী, এনেকৈ যে বহি আছ, তোৰকে চব কাম কৰি শেষ হ'ল নেকি? খুৰী, তুমি কৰিবলৈ দিয়া আটাইখিনি কাম মই কৰিলোৱেই। এতিয়া অকণমান বহিছোঁহে, গাটো কিবা ভাল লগা নাই আজি মোৰ। গা ভাল নালাগিবলৈ আকৌ কি হ'ল তোৰ? এই কাম কৰিবলৈ পাওঁ বুলি এইবোৰ মোৰ আগত ভেকচন নজুৰিবি দেই, কৈ দিছোঁ মই। শুন, এই ৰূপাপেহী ঘৰত পিঠাগুড়ি খুন্দিবলৈ দি থৈ আহিছোঁ। অকণমান দেৰিকৈ গৈ পেলাই তাত অকণমান লাগি কৰি দিবিগৈ, মানে ঢেঁকী দিবিগৈ। খুৰী, মইচোন ঢেঁকী দিবই নাজানো, আৰু ঢেঁকীটো ইমান গধুৰ, মইনো কেনেকৈ ঢেঁকীটো দিম খুৰী? মই ঢেঁকী দিব নোৱাৰিম। দৰকাৰ হ'লে মই ঘৰত বেলেগ কামেই কৰি দিম, ঢেঁকীটো দিবলৈ নহ'লে তুমিয়ে যাবা। কি? ঢেঁকী দিব নোৱাৰা? তই কি কৰিব পাৰ? মই একো ঢেঁকী চেকি দিব নোৱাৰোঁ দেই। তই এখন ঘৰত এনেই খাবলৈ পোৱা নাই, যাবি ঢেঁকী দিবিগৈ। আৰু মোক এনেকৈ অৰ্ডাৰ নিদিবি তইহে মোৰ ঘৰত আছ, তোৰ ঘৰত মই থকা নাই একো। যদি এখন ঘৰত থাকি আমনি লাগিছে তেতিয়াহ'লে এখন ঘৰৰ পৰা ওলাই গুচি যাবি, বাছ সিমানেই কথা। খুৰী, হ'ব দিয়া, মই যাম বাৰু ঢেঁকী দিবলৈ। মই নাজানো কাৰণে তোমাক কৈছিলোঁ, কিন্তু খুৰী প্লিজ, বাৰে বাৰে তুমি মোক এখন ঘৰৰ পৰা উলিয়াই দিয়া কথা নক'বা। এইখন ঘৰৰ বাদে মোৰ আৰু বেলেগ ঘৰ একো নাই খুৰী, মইনো ক'ত থাকিম বাৰু। হ'ব দিয়া, তুমি খং নকৰিবা, মই বাৰু ঢেঁকী দিবলৈকে যাম। মা, মই অকণমান ওলাই যাওঁ দেই। তই আকৌ ক'লৈ যাওঁ? এনেই লগৰখিনি ওচৰত পাওঁগৈ, ঘৰত থাকি মোৰ আমনি লাগিছে। স্কুলো বন্ধ নহয়, আৰু পৰহিলৈ পৰাহে স্কুল খুলিব, সেইকাৰণে ঘৰত থাকি আমনি লাগিছে, মই অকণ ওলাই যাওঁ। ঠিক আছে বাৰু, যা, সোনকালে আহিবি খালি। হ'ব, ঠিক আছে দিয়া। হেৰা, এই মাজনী ইমান হাউতকৈ ক'লে গ'লগৈ। লগৰবোৰৰ লগত বোলে খেলিবলৈ গৈছে। এইকেইদিন স্কুল বন্ধ যে, তাই হেনো ঘৰত থাকি আমনি পাইছে, সেইকাৰণে ওলাই যাওঁ বুলি কৈছে, আৰু যাওক আৰু বোলো। হয় নেকি? পিছে বৰ্ণালী মাজনী, তই কি স্কুল নাযাওঁ নেকি, নে নপঢ়োঁ বুলি ভাবিছ? পাই, তাকে তাইকো মই সেইটোৱে সুধি আছোঁ, বোলো কি হ'ল, মা দেউতা নাই বুলি আৰু তই বোলো পঢ়া শুনা নকৰিবি নি আৰু? পঢ়গে আকৌ বোলো, এই ক্লাছ 10ত পাইছিলি, যেন তেন বোলো সেই মেট্ৰিকটোকে পাছ কৰা হ'লে পিছত চাকৰি তাকৰি কাৰণে এপ্লাই কৰিব পাৰিলেহেঁতেন। সেই বুলি তাইক মই তাকে বুজাই আছোঁ। এতিয়া আৰু তাই নপঢ়োঁ বুলি কৈছে, আৰু সোধক তাইক সোধক ভালকৈ। মাজনীও পঢ়া শুনা কৰ আকৌ, পঢ়া শুনা কৰিলেহে ভাল মানুহ হ'ব পাৰিবি। এনেও দাদা আৰু নবৈ চাগে ওপৰৰ পৰা চায়ে আছে, তোক যদি আমি ভালকৈ কেয়াৰ নকৰোঁ তেতিয়াহ'লে দাদা আৰু বৌয়ে আমাক বৰ হাও দিব, ওপৰৰ পৰা খুব দুখ কৰিব, গম পাওঁনে? সেইকাৰণে কৈছোঁ, স্কুললৈ যাবি আকৌ কাইলৈ পৰা। মানে খুৰা, কিনো মানে কৰি আছ? তোক মই কিমান দিনৰ পৰা কৈ আছোঁচোন যে স্কুল যাবি যাবি যাবি, নাই মোৰ কথাটো তই নুশুনই। এতিয়া খুৰাই কলতহে যদি তই শুনো আৰু দেই। মাজনী, স্কুললৈ যাবি আকৌ, তই চিন্তা নকৰিবি। মই এতিয়া যিমান কষ্ট কৰিছোঁ আৰু দুগুণ কষ্ট কৰিম। এতিয়াৰ পৰা মোৰ আৰু দুজনী ছোৱালী বুলিয়েই মই মানি লৈছোঁ, আৰু মানুহক মই মোৰ দুজনী ছোৱালী বুলিয়েই কওঁ। সেইকাৰণে এজনী যদি স্কুল গৈছে, তইনো ঘৰত কিয় থাকিব লাগে? তই পঢ়া শুনা কৰ আকৌ, তোক দেখিহে ভণ্টিয়ে শিকিব লিখিব ভালকৈ। মানে খুৰা, মোৰ আচলতে পঢ়িবলৈ ইচ্ছা নাই, আৰু এনেও পঢ়ি শুনিনো কি কৰিম আৰু? বিয়া হৈ গ'লোঁ, লোকৰ ঘৰত সেই বাচন ধুবই লাগিব, কাম কৰিবই লাগিব। সেইকাৰণে ভালকৈ খুৰীৰ লগতে কামখিনিকে শিকোঁ বুলি ভাবিছোঁ। পঢ়ি শুনিনো কি কৰিম আৰু? সেইকাৰণে খুৰা, আচলতে মই নপঢ়োঁ বুলি ভাবিছোঁ। একো নহয় দিয়া, তোমালোকে ভণ্টিকে ভালকৈ পঢ়োৱা, ভাল মানুহ বনোৱা, মোৰনো কি আৰু, মই থাকিম আৰু এনেকেই দিয়া। সেইটো কথা নহয় মাজনী, পঢ়া শুনাটো আজিকালি মানুহক লাগেই। হয় বাৰু, বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ ঘৰত এনেও ভাত পানী বনাবই লাগিব, হ'লেও যদি নিজে শিক্ষিত নহয় তেতিয়াহ'লে আগলৈ ল'ৰা ছোৱালীকনো কি পঢ়াবি কচোন? সেইকাৰণে কৈছোঁ, স্কুললৈ যাবি তই কাইলৈ পৰা দেই। নাই খুৰা, আচলতে পঢ়িবলৈ মোৰ একেবাৰে মন নাই। এই জোৰ জবস্তি নাযাওঁ আৰু দিয়া। এনেই তোমাৰ এডমিশ্যনৰ নামত পইচা কেইটকা খৰচ হ'ব। মই নপঢ়োঁ খুৰা, ভণ্টিকে ভালকৈ পঢ়োৱা তোমালোকে। হেৰি, হ'ব দিয়ক আৰু, তাই যদি আৰু নিজে কৈছে পঢ়িবলৈ ইচ্ছা নাই বুলি, তেতিয়াহ'লেনো আৰু আমি কি কৰিম আৰু কওকচোন? আমিতো ক'ব লগাখিনি কৈছোঁৱেই। এতিয়া পিছে আপুনি কামলৈ যাব নেকি? তাকেহে কামলৈ যাব লাগিব বুজিছা। কামলৈ নগ'লেনো পইচা কেইটকা ক'ত পাম? মই তাকে কামলৈ যাওঁ বুলিয়ে ওলাই আহিছিলোঁ। এই মাজনী সেই হাউতকৈ ওলাই যোৱা দেখিলোঁ, বোলো ক'লেনো গৈছে, সেই বুলি ভাবিহে সেই ৰখিলোঁ। পিছে মই গৈ থাকোঁ দিয়া, তোমালোকে থাকা ঘৰতে। ঠিক আছে বাৰু, যাওক আপুনি। মই তোক যেনেকৈ কওঁ খুৰাইকো সেই তেনেকৈ ক'বি। এতিয়া যেনেকৈ ক'লি আগলৈহে তেনেকৈ কথা কৈ যাবি, তেতিয়াহে এখন ঘৰতো থাকিব পাৰিবি। হ'ব খুৰী, এতিয়া পিছে যা, ইয়াত বহি থাকিব নালাগে, সোনকালে গৈ পেলাই পিঠাগুড়িকেইটা খুন্দি আনগৈ। ঠিক আছে, হ'ব দিয়া। নিজৰ ইচ্ছা থাকিলেও একো কৰিব নোৱাৰি। খুৰাও, তোমাকতো মই সঁচা কথাবোৰ কওঁ কেনেকৈ? তোমাক যদি মই সকলোবোৰ কথা কৈছোঁ বুলি খুৰীয়ে গম পায়, তেতিয়াহ'লে এখন ঘৰৰ পৰা মোক পঠিয়াই দিব, আৰু এখন ঘৰৰ বাদে মোৰ আৰু বেলেগ একোৱেই নাই। তোমালোকেই মোৰ এতিয়া মা দেউতা, তোমালোকে মোৰ এতিয়া সকলো। সেয়েহে
অনিচ্ছা স্বত্তেও এখন ঘৰত থাকিব লগা হৈছে, সকলোবোৰ কাম কাজ কৰিব লগা হৈছে। ভণ্টি স্কুললৈ যায় খুৰা, মোৰো যাবলৈ মন যায়, কিন্তু মই কি কৰিম? খুৰীয়ে মোক যাবলৈ নিদিয়ে। আজি তুমি ইমানকৈ জোৰ কৰাৰ পিছতো, মোৰ ইচ্ছা থকাৰ পিছতো মই স্কুললৈ নাযাওঁ বুলি কৈছোঁ, একমাত্ৰ খুৰীৰ কাৰণে। খুৰা, তুমি এইবোৰ নাজানা আৰু মই তোমাক এইবোৰ গম পাবলৈও নিদিওঁ। যদিহে তুমি এইবোৰ কথা গোটেই গম পোৱা নহয়, তেতিয়াহ'লে খুৰীয়ে মোক এখন ঘৰৰ পৰা একেবাৰে উলিয়াই দিব। বৰ্ণালী, তই এনেকৈ বহি থাকিবি নে যাবি ৰূপা পেহী ঘৰলৈ? গৈছোঁ খুৰী, গৈছোঁ। ৰূপা পেহী, ৰূপা পেহী, ঘৰত আছানে বাৰু? অঁ, বৰ্ণালী মাজনী, তুমি আহিলা? আহা, বহাহি আহা। পেহী, কিবা কৰি আছিলা পাই? এই ভাত খাই পিনে বাচনকেইটা ধুইছিলোঁ। তাৰপিছত আকৌ সেই পিঠাগুড়ি খুন্দিব লাগিব নহয়। এই খুৰী আহি পেলাই পিঠাগুড়ি তিয়াই থৈ গৈছেহি। তাকে মানুহজনী ইমান দেৰি হ'ল অহা নাই। পিঠাগুড়ি খুন্দিম কেতিয়া, এই চালিম কেতিয়া, দেৰি হ'বগৈ দেখোন। পিছে খুৰীয়ে কি কৰি আছেনো? কিবা কৰি আছে নেকি ঘৰত? অঁ, খুৰী আছে ঘৰতে। আচলতে পেহী, পিঠাগুড়িকেইটা খুন্দিবলৈ খুৰীয়ে মুখে পঠিয়াইছে। খুৰী নাহে বোলে, মই খুন্দি দিম ব'লা। কি? পিঠাগুড়ি খুন্দিবলৈ তুমি আহিছা? পিছে মাজনী, আমাৰ ঢেঁকীটো বৰ গধুৰ, তুমি ঢেঁকী দিব জানা জানো? আৰু সেই ঢেঁকীটো যদি খেলি মেলিকৈ দিয়া, তেতিয়াহ'লে আকৌ মোৰ হাতে খুন্দিব। পিছে তোমাকনো কিয় পঠিয়ালে খুৰীয়ে? নিজে তেওঁ কিয় নাহিলে? আচলতে পেহী, তেওঁ কিবা কৰিব বোলে এতিয়া ঘৰত, মানে ঘৰ চৰ মুচিব নেকি, সেইকাৰণে মোকে পঠিয়াই দিলে। একো নহয় ব'লা, মোক দেখাই দিবা, তুমি দেখুৱাই দিয়া মতে মই তেনেকৈ ঢেঁকীটো দিম। ব'লা পেহী। ঠিক আছে বাৰু, মই তোমাক দেখাই দিম, কিন্তু হ'লেও জোনমনি নবৌ এইটো বেয়া কাম কৰিছে নহয়। তোমাক ইমান সৰু ছোৱালীজনী এই ঢেঁকী দিবলৈ পঠিয়াব লাগে নেকি? পিছে মাজনী, তোমাক কেইটামান মই কথা সুধোঁ। তুমি যদি মোক নিজৰ পেহী বুলি ভাবা, তেতিয়াহ'লে তুমি মোক সঁচাকৈ ক'বানে কথাবোৰ? অঁ, কি কথা পেহী? কোৱা, মইনো তোমাক কিয় মিছা কথা ক'ম বাৰু, সঁচাকৈ ক'ম। কোৱাচোন বাৰু, কি কথানো আছে? মাজনী, মই শুনিছোঁ খুৰীয়েৰে তোমাক বোলে বহুত শাস্তি দিয়ে। কি হ'ল মাজনী, তুমি যে মনে মনে আছা? কি হৈছে কোৱাচোন? মই শুনা কথাবোৰ সঁচানে? পেহী, মই তোমাক কিনো ক'ম আৰু, এইবোৰ মিছা কথাও পেহী। তোমাক কোনে কৈছে এইবোৰ মিছা মিছাকৈ? বৰ্ণালী মাজনী, তুমি মোক মিছাকৈ ক'ব নালাগে। মই তোমাৰ সম্বন্ধত পেহীয়েৰ হওঁ। মই তোমাৰ খুৰীয়েৰ চৰিত্ৰ ভালদৰে জানো। মই যিটো সুধিছোঁ সেইটো কোৱা, মই সোধা কথাবোৰ সঁচা নে মিছা? পেহী, তোমাৰ পৰানো মই কি লুকুৱাম? হয়তো তুমি মোৰ স্বাস্থ্য পাতি দেখি ভালদৰে বুজি পাইছে চাগে। হয়, খুৰীয়ে মোক বহুত কষ্ট দিয়ে। আচলতে গোটেই ঘৰৰ কামবোৰ ময়ে কৰিব লগা হয়। খুৰীয়ে অকল বহি বহি আৰামত খায় আৰু ভণ্টিক আৰামত খুৱায়। ঘৰ সৰা পা, মোচা পা, পানী অনা পা, ভাত বনোৱা পা, বাচন ধোৱা পা, খৰি খেৰ সোমোৱা পা, কাপোৰ কানি ধোৱা পা, সকলো কাম পেহী মই কৰিব লাগে। অকণো ৰেষ্ট নাপাওঁ মই জানানে? যদি অকণমান বহোঁ, আহি গ'ল আৰু একদম বকিয়ে থাকিব অকল খালি ঘৰখন পৰা উলিয়াই দিমেই কৈ থাকে মোক। আচলতে পেহী, মোৰ এতিয়া নিজৰ কোনো নাই কাৰণে মই ইমানবোৰ কষ্ট কৰিও, ইমানবোৰ সহ্য কৰিও আছোঁ আৰু খুৰী খুৰাৰ লগতে। কিন্তু এটা ঠিক আকৌ পেহী, এইবোৰ কথা খুৰাই কিন্তু অকণো গম নাপায়। খুৰাই যদি গম পায় নহয়, খুৰীক কিন্তু একেবাৰে খাই পেলাব। সেয়েহে খুৰাৰ আগত খুৰীয়ে মোক এইবোৰ একোৱেই ক'বলৈ নিদিয়ে। সেইকাৰণে ময়ো একো নকওঁ আৰু। খুৰা আহিলে সকলো কাম খুৰীয়ে কৰা নিচিনা দেখায়, কিন্তু আচলতে গোটেই কামবোৰ মইহে কৰোঁ ঘৰখনত। কি হয় নেকি? এইবোৰ তাৰমানে সঁচা কথা? আচলতে মাজনী, মই এইবোৰ কথা শুনিছিলোঁ। তোমাক বোলে খুৰীয়েৰাই বহুত কষ্ট দিয়ে, সকলো কামেই কৰোৱায়। কিন্তু মই সত্য নে অসত্য সেই কথাহে জানিব পৰা নাছিলোঁ। আজি তুমি এখন ঘৰলৈ আহিলা, ভালেই হ'ল। মই তোমাৰ মুখৰ পৰা সকলোবোৰ কথাই জানিলোঁ। এই বিৰাট সাংঘাতিক হয়, বিৰাট দাং কাচি মানুহ হয়। নিজৰ জনীক চাগে একেবাৰে ঘৰত ফুলদানি কৰি ৰাখিছে। এতিয়া তোমাৰ মা দেউতা কোনো নাই যে, সেইকাৰণে তোমাক এইবোৰ কষ্ট কৰা মাৰিছে। নাপায়, এনেকুৱা কৰিব নাপায়। চাবা মাজনী, এই খুৰীয়েৰাই এদিন পস্তাব, বিৰাট কান্দিব তেওঁ এদিন। চাই থাকা তুমি। পিছে তুমি এইবোৰ কথা খুৰাক কিয় কৈ নিদিয়া? নাই পেহী, এইবোৰ কথা মই খুৰাক ক'ব নোৱাৰোঁ। খুৰাক কৈ দিয়া মাত্ৰকে সকলোবোৰ চেছ। এখন ঘৰৰ পৰা মোক খুৰীয়ে উলিয়াই পঠিয়াই দিব। আৰু এইবোৰ কথা খুৰাক নক'বলৈ খুৰীয়ে মোক শপত দি থৈছে। আচলতে তুমি ইমানকৈ সোধাৰ কাৰণে মই তোমাক এইবোৰ কথা ক'লোঁ। কিন্তু পেহী প্লিজ, এইবোৰ কথা তুমি কাকো নক'বা। তোমাক যি ক'লোঁ তুমিয়ে জানি থোৱা আৰু। এতিয়া মোৰ কোনো কেঁচু নাই কাৰণে এইখিনি কষ্ট কৰিব লগা হৈছে আৰু। উপায় নাই পেহী, খালি তুমি প্লিজ এইবোৰ কথা কাকো নক'বা। এইবোৰ কথা যদি তুমিও কাকো নোকোৱা বা মোকো যদি কাকো ক'বলৈ নিদিয়া, তেতিয়াহ'লে তুমি ইমান দিন কেনেকৈ ইমান দুখ কষ্ট সহ্য কৰি থাকিবা মাজনী?
উপায় নাই পেহী, উপায় নাই। ভগৱানে মোৰ কপালত এয়াই লিখি দিছে। আৰুনো কি ক'ম আৰু মই তোমাক কোৱাচোন। প্ৰথমতে দেউতা মোৰ পৰা গুচি গ'লগৈ, তাৰপিছত মাকো ভগৱানে লৈ গ'ল। কি কৰিম আৰু, মোৰ আচলতে কপালে বেয়া হ'ল। মোৰ আচলতে ফুটা কপাল, সেইকাৰণেহে ইমানবোৰ দুখ দিছে ভগৱানে। ইয়াতকৈ বেছি আৰু কি ক'ম। এটা কথা জানানে পেহী, খুৰা খুৰীৰ কথাটো মই নকয়, ভণ্টিও একেই। ভণ্টিও মোক বহুত বেয়া বেয়াকৈ কয়, গালি গালাজ পাৰিয়ে থাকে অনবৰত। ভণ্টিৰ কামো সকলোবোৰ ময়ে কৰি দিওঁ, জানানে পেহী। কি তাইও এনেকুৱা? তাইও তোমাৰ দুখবোৰ দেখা নাই? আচলতে কি জানা মাজনী, তাই গাত দুখ নাই। এই সকলোবোৰ মাকৰ পৰা শিকিছে। মাকে যি শিকাইছে তাই সেয়াকে শিকিছে। নাই নাই, এনেকৈ তুমি দুখত থকাটো মই দেখিব নোৱাৰোঁ। এইবোৰ কথা ময়ে কৈ দিম নহ'লে ককাইদেউকে। নাই নাই পেহী, প্লিজ, মই তোমাক হাতযোৰ কৰিছোঁ। এইবোৰ কথা তুমি কাকোকে নক'বা, কাৰো লগত শ্বেয়াৰ নকৰিবাই। মই তুমি ইমানকৈ সোধাৰ কাৰণে ক'লোঁ আৰু তুমি সকলোবোৰ কথা যিহেতু জানো বুলি ক'লা, সেইকাৰণে মই তোমাক কৈছোঁ। খালি পেহী, মই তোমাক বহুত বিশ্বাসত কৈছোঁ। তুমি এইবোৰ কথা খুৰা আৰু খুৰীক নক'বা কিন্তু। এইবোৰ কথা যদি কেনেবাকৈ গম পাই নহয় খুৰীয়ে মই তোমাৰ আগত কৈছোঁ বুলি, সেইখন ঘৰৰ পৰা মোক উলিয়াই দিব। উলিয়াই দিয়া মাত্ৰক মই ক'ত থাকিম কোৱাচোন। তুমি দেখোন জানাই মোৰ কোনোৱে নাই। যি হওক যি নহওক কষ্টই মষ্টই হ'লেও থাকিবলৈ এটলিষ্ট ঠাইখন পাইছোঁ। যদি এইবোৰ কথা তুমি কৈ দিয়া, তেতিয়াহ'লে মই থাকিবলৈ ঠাইকণ নাপাম পেহী। তুমি এনেকুৱা কাম নকৰিবা। কিন্তু মাজনী, তোমাৰ দুখবোৰ মোৰ সহ্যই হোৱা নাই অ'। একো নাই পেহী, তুমি এইবোৰ চিন্তা কৰি থাকিব নালাগে। মই এনেকৈ থাকিম। তুমি মোক প্ৰমিছ কৰা যে তুমি এইবোৰ কথা কাকোকে নোকোৱা বুলি। ঠিক আছে বাৰু মাজনী, মই তোমাক প্ৰমিছ কৰিছোঁ, এইবোৰ কথা মই কাকো নকওঁ। পিছে এতিয়া তুমি ঘৰলৈকে যোৱা, ঢেঁকী দিব নালাগে। মই ৰুক্মিণী নবৌকে মাতি পেলাই পিঠাগুড়িকেইটা খুন্দিম আৰু। তুমি ঢেঁকীটো দিব নোৱাৰিবা নহয় মাজনী, এইটো বহুত গধুৰ ঢেঁকীটো। কিন্তু পেহী, মই ঘৰলৈ গ'লেও খুৰী আকৌ মোক সুধিব নহয় ঢেঁকী কোনে দিছে বুলি বা পিঠাগুড়িখিনি কি হ'ল বুলি, তেতিয়ানো মই কি ক'ম। আৰু ঘৰত মোক খুৰীয়ে এনেই থাকিব নিদিয়ে, কিবা নহয় কিবা এটা কামত লগাই থ'ব। সেইকাৰণে মই ইয়াতে অকণমান বহো দিয়া, যদি তুমি বেয়া নোপোৱা। আৰু তুমি ৰুক্মিণী খুৰীকে মাতি পেলাই তেতিয়াহ'লে ঢেঁকীটো দিয়াই দিয়া আৰু। অঁ হয় নেকি মাজনী? ঠিক আছে বাৰু দিয়া, তেতিয়াহ'লে পিঠাগুড়িখিনি খুন্দি নোহোৱালৈকে তুমি ইয়াতে থাকা। পিছে তুমি কিবা খালানে মাজনী? ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই পেহী। ৰাতিয়ে কেইটামান ঠাণ্ডা ভাত আছিলে, সেইকেইটাকে খোৱা। আৰু আজি মোৰ গাটোও ভাল লাগি থকা নাই, তাকে বিচনাখনতে অকণমান পৰিয়ে দিওঁ নেকি। অঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই মানে? তুমি লঘোণে আছা? ইছ ৰাম, নাপায়, এনেকৈ কষ্ট দিব নাপায়। মাজনীও, আমাৰ ঘৰত মাংস আছে। আচলতে ৰাতিপুৱা সেই মুৰ্গী এটা কাটি পেলাই বনাই থৈছিলোঁ, মাংসকণ আছেই। তুমি মাংসকণে ভাত কেইটামান খাই ল'বা, আহি পেলাই ইয়াতে অকণমান বাৰু শুই দিবা। হয় নেকি পেহী? ব'লা তেতিয়াহ'লে, বহুত দিন হ'ল মাংস মই খাবলৈ পোৱা নাই। ব'লা পেহী, ব'লা, মোক ভাত কেইটামান দিবা ব'লা। আহা মাজনী, আহা। কি হ'ল বাৰু পইচা 200 টকাটো? মইতো ইয়াতে থৈছিলোঁ। ঘৰত এতিয়া ভাত খাবলৈ শাক পাচলি একোৱে নাই। ৰাতিপুৱা মানুহজনৰ পৰা টকা 200 লৈ থৈছিলোঁ, বোলো দুপৰীয়া সময়ত বজাৰৰ পৰা আহিমগৈ। কিন্তু পইচাটো কি হ'ল? পইচাটো মই গোটেইখন বিচাৰি দেখোন নাই পোৱা যে। এনেই ঘৰখনত পইচা টনাটনি, আকৌ এতিয়া এইবোৰ পইচা হেৰাইছে। মানে কি হৈছে বাৰু আমাৰ ঘৰখনত? নাই, পইচাটো হেৰুৱা নাই, গম পালোঁ মই। এই চাগে কুলক্ষণে যেনে চাগে পইচাটো চাগে চুৰ কৰি লৈ গুচি গ'লগৈ। একো খাবলৈ থাবলৈ তেনেকৈ নাপায় যে, সেইকাৰণে চাগে পইচাটো চুৰ কৰি লৈ গুচি গ'লগৈ। এই কাজে ঠিকছে দিম মই হেকাৰ। বৰ্ণালী। কি হ'ল খুৰী? ইমানকৈ তুমি কিয় চিঞৰি আছা? হ'ব, বৰ বেছি এক্টিং কৰি থাকিব নালাগে। পইচা 200 নি পেলাই কি কৰিলি তই? কুলক্ষণী, পইচা 200 নি পেলাই কি কৰিলি তই? পইচা 200? কিহৰ পইচা খুৰী? অ' আই, ইমান এক্টিং কৰিব নালাগে দে। জানো মই, পইচা 200 টকা এটা মই ইয়াত থৈ দিছিলোঁ। অথনিৰ পৰা পইচাটো মই বিচাৰি ফুৰিছোঁ, নাই পোৱা যে কি হ'ল? তই নিছ, এতিয়া আকৌ পইচা 200, কিহৰ পইচা 200 খুৰী ক'বলৈ আহিছ? কি কৰিলি পইচা 200? মোৰ পইচা 200 টকাটো উলিয়াই দে। খুৰী, তোমাৰ চাগে কিবা ভুল হৈছে। মই তোমাৰ পইচা লোৱা নাই, আৰু এইটো ৰুমলৈ মই ৰাতিপুৱা আহা খুৰী, তাৰ পিছৰ পৰা অহাই নাই। মই পইচা 200 নি পেলাইনো কি কৰিম খুৰী? মই পইচা নাই লোৱা। কি হ'ল? তই পইচা নাই লোৱা? তেতিয়াহ'লে পইচা 200টো গ'ল ক'লৈ? গ'ল ক'লৈ? তই লৈছ পইচাটো, উলিয়াই দিবি নিদিয়? তোক ৰহ, আজি মই তোক সুদাই নিদিওঁ। তই আজি মাৰ পাবি মোৰ পৰা। খুৰী, মই তোমাৰ পইচাটো সঁচাকৈ লোৱা নাই খুৰী, সঁচাকৈ লোৱা নাই। তুমি মোক নামাৰিবা খুৰী, নামাৰিবা। নামাৰিবা নহয়, তই আজি মাৰ খাবি মোৰ পৰা, চালা চুৰুনি। খুৰী, নামাৰিবা খুৰী, মই দুখ পাইছোঁ খুৰী, নামাৰিবা। দুখ পাইছ তই? পইচা কেইটকা চুৰ কৰি ল'লি নহয়, তই আৰু পা। খুৰী, মই তোমাক সঁচাকৈ কৈছোঁ, মই তোমাৰ পইচা লোৱা নাই খুৰী। পইচা ক'ত থৈছা, কি কৰিছা, মই একো নাজানো। মই এইবোৰ লোৱা নাই খুৰী।
মই তোমাৰ ৰুমলৈ ৰাতিপুৱাই অহা, এতিয়া আৰু মই তোমালৈ ৰুমলৈ নাই অহা খুৰী। তুমি মোক এনেই ধৰিছা, তুমি মোক এনেই মাৰিছা খুৰী। পইচাটো যদি তই লোৱাই নাই তেতিয়াহ'লে পইচাটো গ'ল ক'লৈ হা, গ'ল ক'লৈ? খুৰী, মই ভণ্টিক অথনি দোকানৰ পৰা চিপছ টিপছ তাৰপিছত জুচ আৰু কিবা কিবি ধেৰ অনা দেখিছোঁ। আনি পেলাই সেই বাৰী চুকত তাই খাই আছে, মই সেয়াও দেখিছোঁ খুৰী। হয়তো চাগে ভণ্টিয়ে কিবা কাৰণত নিবও পাৰে। চালা কুলক্ষণী, তই মোৰ ঘৰতে খাই পেলাই তই মোৰ ছোৱালীজনীক চুৰ ধৰিছ হা, চুৰ ধৰিছ। খুৰী, মই চুৰ ধৰা নাই, হয়তো ভণ্টিয়ে কিবা কাৰণত নিবও পাৰে সেইবুলিহে কৈছোঁ। মানে তাইক মই সেইবোৰ খাই থকা দেখিছিলোঁ, সেইকাৰণেহে কৈছোঁ খুৰী। যদি তুমি মোৰ কথা বিশ্বাস নকৰা তেতিয়াহ'লে ভণ্টিক তুমি মাতি পেলাই সোধা খুৰী, মাতি পেলাই সোধা। হেৰা জোনমণি, কি হৈছে হে? ঘৰখনত যে ইমান হুলস্থুল শুনিছোঁ, পদূলি মুখলৈকে শুনিছে আৰু পাই। কি হ'লনো? কি হ'লনো সুধিবলৈ আহিছে, কি হ'লনো হা? বৰ একেবাৰে একদম মৰম কৰে নহয় ভতিজাৰক। সোধক ভতিজাকে কি কৰিছে আজি। পইচা 200 টকা যে আপুনি ৰাতিপুৱা দি থৈ গৈছিলে, সেইটো চুৰ কৰি নি পেলাই কি কৰিলে সোধক তাইক। অথনিৰ পৰা তাইক মই সেইটোকে সুধি আছোঁ, কিন্তু তাই হৈ কাঢ়ি দিয়া নাই। এতিয়া আকৌ তাইৰ দুখটো মাজনীলৈ ঠেলিছে, আমাৰ মাজনীলৈ। অঁ মাজনী, এইবোৰ আকৌ কি হৈছে? পইচা 200 টকাটো তই লৈছিলি নেকি মাজনী? যদি লৈছিলি কৈ দে খুৰী আৰু। নাই লোৱা খুৰা, নাই লোৱা। মই মোৰ মৰা মা আৰু দেউতাৰ শপত খাই কৈছোঁ খুৰা, মই পইচা 200 নাই লোৱা। আৰু মই পইচা 200 চুৰ কৰিমনো কিয়? মই দেখোন এখন ঘৰত ইমান ধুনীয়াকৈ খাবলৈ পিন্ধিবলৈ পাইছোঁৱেই, আকৌ 200 টকাটো কিয় চুৰ কৰিম? মই নাই লোৱা। অথনি বা খুৰীক সেইটোৱে কৈ আছোঁ যে মই পইচাটো নাই লোৱা বুলি, কিন্তু খুৰীয়ে মোৰ কথা অকণোৱে বিশ্বাস কৰা নাই। হেৰা, তাই ইমানকৈ যদি নাই লোৱা বুলি কৈছে তেতিয়াহ'লে তাই নাই লোৱা চাগে। তুমি চাগে ক'ৰবাত থলা আকৌ। সেই 200 টকাটোৰ কাৰণে বাৰু ঘৰখনত ইমান হুলস্থুল কৰিব লাগে নেকি বাৰু হা? তুমিও মানে ঠিক মানুহ আৰু দেই। কি যে ক'ম আৰু মই তোমাক। সেইটো কথাই কথা নহয় নহয়। আজি 200 টকা নিছে, কাইলৈ 2000 টকা নিব, তেতিয়া কি কৰিব আপুনি হা? এইবোৰ মাক নথকা বাপেক নথকা ছোৱালীক মই বিশ্বাস নকৰোঁ দেই। এইবোৰ চাগে পইচা দেখি নোপোৱা ছোৱালী, ইয়াত পইচা 200 টকা দেখিছেগৈ, তাই কি কৰোঁ কি নকৰোঁ লাগিলে। চালা চোৰণি, আপুনি বিশ্বাস কৰে নকৰে নাজানো মই। এই নিছে পইচাটো, এই নিছে, নহ'লে পইচাটো যাব ক'লৈ? খুৰী, আপুনি এনেকৈ মোক দুখ নিদিব, দুখ নিদিব খুৰী। মই সঁচাকৈ কৈছোঁ, মই পইচাটো নাই নিয়া খুৰী, নাই নিয়া। আপুনি যদি বিশ্বাস নকৰে মোৰ গোটেই গাত আপুনি চেকিং কৰক। মই য'ত থওঁ আপুনি সেইটো মোৰ চাগে যাওক। মই পইচাটো নাই নিয়া খুৰী, নাই নিয়া। আপুনি এবাৰ ভণ্টিক মাতি পেলাই সোধকচোন যে মই তাইক অথনি এইবোৰ খাই থকা দেখিছিলোঁ, হয়তো তাইও নিব পাৰে পইচাটো। অঁ মাজনী আকৌ কি খোৱা দেখিছিল তই? খুৰা, অথনি মই ঘৰত পিছফাল থাকোঁতে তাইক দোকানৰ পৰা অহা দেখিলোঁ। চিপছ তাৰপৰা জুচ আৰু কিবা কিবি এসোপামান লৈ আহিছে আৰু আনি পেলাই বাৰী চুকত খাই আছিলে তাই। মই দেখিছোঁ, হয়তো তাই সেইটো পইচা নি পেলাই খাবও পাৰে। অথনিৰ পৰা মই খুৰীক সেইটোকে সুধিবলৈ কৈ আছোঁ যে বোলো আপুনি সোধকচোন এবাৰ তাইক, তাই নিবও পাৰে, কিন্তু খুৰীয়ে সেইটোকে কৰা নাই অথনিৰ পৰা। অঁ হেৰা, হ'বও পাৰে মাজনীৰ পইচাত নিব পাৰে। তুমিনো মাতি পেলাই তাইক সোধা নাই কেলেই? তুমি যে অকল একে ধৰি আছা। ৰ'বা মই মাতো ৰ'বা। লোকৰজনীৰ কাৰণে নিজৰজনীকে আপুনি চুৰ ধৰক আপুনি। হেই ৰ'বা হে মাজনী, অঁ মাজনী, মাজনী চাওঁ এইফালে আছোন। কি হ'ল দেউতা, তুমি যে ইমান এনেকৈ ভয় লগাকৈ চিঞৰিছা, কিবা হ'ল নেকি? হেৰি নহয়, ইয়াতে ঢাৰি তলতে মাৰে সেই টকা 200 থৈছিলে। তই লৈছিলি নেকি কেনেবাকৈ? টকা 200 ক'ত থৈছে আকৌ? আৰু মই কি ল'ম আকৌ? নাই লোৱা পাই মই। মাজনী সঁচা কথা ক তই। নাই লোৱা দেউতা, নাই লোৱা। আৰু পইচাটো মই কি ল'ম বাৰু? হেৰি দেখিলে নহয় এতিয়া, তাই নাই লোৱা। টকা 200 এইজনী নিছে, কুলক্ষণীজনী নিছে এজনী, ক'ৰবাত চাগে লুকুৱাই পেলাই থৈছে তাই। ভণ্টি, তই সঁচা কথা ক। তোক মই অথনি দোকানৰ পৰা ঢেৰ চিপছ আৰু জুচ অনা দেখিছিলোঁ, তই বাৰীৰ চুকত খাই থকা দেখিছিলোঁ, হয় নে নহয় ক তই সঁচা কথা ক ভণ্টি। কি হ'ল মাজনী, তোৰ যে মুখৰ মাত নাইকিয়া হ'ল, সঁচা কথা ক তই। মানে দেউতা, হয় বাৰু, টকা 200 মই লৈ গৈছিলোঁ। আচলতে মোৰ ইমান চিপছ আৰু জুচ খাবলৈ মন গৈছিলে, সেইকাৰণে পইচাটো পাই পেলাই লৈ গুচি গ'লোঁ আৰু মাক নুসুধিলোঁ আৰু। হেৰা দেখিলা এতিয়া তোমাৰ বিশ্বাসী জীয়েৰক, দেখিলা হা? টকা 200 চুৰ কৰিলে তাই, আৰু গালি সপনি মাৰ কিল খালে হা? সেইকাৰণে নিজৰ ছোৱালীক ইমান চকুমনি বিশ্বাস নকৰিবা, বুজিছা? এতিয়া গম পালা নহয়? খুৰী, মই তোমাক অথনিৰ পৰা ইমানকৈ কৈ আছোঁ, কিন্তু তুমি মোৰ কথাটো এবাৰো বিশ্বাস নকৰিলা। তুমি মোকে চুৰ ধৰি থাকিলা খুৰী। দেখিলা নহয়, এতিয়া ভণ্টিয়ে নিজে হৈ কাঢ়ি দিলে। মাজনী, তোক মই চাই ল'ম ৰ। তই এনেকৈ মনে মনে পইচা নিয়া, তোক মই আজি গৰুৰ পিতত দিম তোক মই সেইকাৰণে ভুল শুদ্ধ বিচাৰ নকৰাকৈ তুমি কাকো এনেকৈ দুখী হৈ যাব নোৱাৰা। দেখিলা নহয় এতিয়া, চালা লোকৰ যদি হাঁহোতে নিজৰ জনী টকা 200 লৈ গুচি গ'ল। হ'ব দিয়ক আপুনি এইফালে বৰকৈ মাত পাতিব নালাগে, হ'ব? বৈ মাজনী, তোক মই ইয়াৰ হিচাপ উলিয়াম এতিয়া, বৈ। মা, মোক নামাৰিবা মা, মই নিলোঁ আৰু, মানে বহুত দিন খাবলৈ পোৱা নাছিলোঁ কাৰণে লৈ গুচি গ'লোঁ আৰু টকা 200 পাই পেলাই। হ'ব দিয়া আৰু, তোমালোকে মোক নামাৰিবা মা।
কি কৰিম কি নকৰিম সেয়া মইহে কৰিম, তই মোক শিকাব নালাগে। বৈ, তোক মই এতিয়া ঠিকছে দিম আজি। মাজনীও তই দুখ নকৰিবি দে, সেই খুৰীয়াৰ কথা জানই আৰু কিনো ক'ম আৰু মই মাজনী। হ'ব দিয়া খুৰা, মই দুখ নাই কৰা দিয়া।